গুড মৰ্ণিং, মোৰ নাম সুৰজ, আপোনালোকে চাই সুৰজ ব্লগ। ৰাতিপুৱা দোকান খোলাৰ লগে লগে কেইটামান কলেজ ষ্টুডেণ্ট আহিছিলে, যাৰ প্ৰজেক্টৰ কাম আছিলে। প্ৰজেক্টৰ কাম কৰি দিয়াৰ পিছত দাদাখনৰ মানি ট্ৰান্সফাৰ কৰিব আছিলে, আৰু কেইটামান বাইদেউ আহিছিলে যাৰ প্ৰিণ্ট আউট আছিলে আৰু ভোটাৰ কাম আছিলে। সেই সকলোবোৰ কৰি আহিছিলে যাৰ প্ৰিণ্ট আউটৰ কাম আছিলে। সি মোক অলৰেডি দি ৰাখিছিলে, মই সকলোবোৰ তাৰ প্ৰিণ্ট আউটবোৰ কৰি দিলোঁ। কৰি দিয়াৰ পিছত কেইটামান জেৰক্সৰ কাম আছিলে, সেই সকলোবোৰ জেৰক্স কাম কৰি দিলোঁ। সন্ধিয়া এটা বাইদেউ আহিছিলে যাৰ কুৱেশ্যন পেপাৰ প্ৰিণ্ট আউট কৰিব আছিলে আৰু দাদা এজনৰ মানি ট্ৰান্সফাৰ কৰিব আছিলে। সকলোবোৰ মই মানি ট্ৰান্সফাৰ কৰি দিলোঁ। আৰু এটা দাদা আহিছিলে যাৰ ছোৱালীজনী ফৰ্ম ফিল আপ কৰিব আছিলে আৰু পোষ্ট অফিচৰ কেইটামান পষ্ট ওলাইছে, এইটো এপ্লাই কৰিব আছিলে। মই বাইদেউজনীক প্ৰিণ্ট আউট কৰি দিলোঁ। আৰু ভণ্টিজনীয়ে মই ফৰ্ম ফিল আপ কৰি থকা সময়তে এটা ষ্টুডেণ্ট আহিছে যাৰ মই প্ৰজেক্টৰ সামগ্ৰী লাগে, সেই সকলোবোৰ দি দিলোঁ। আৰু দাদাৰো মই ফৰ্ম ফিল আপটো কৰি আছিলোঁ। কৰি থকা সময়তে কেইটামান জেৰক্সৰ কামো আছিলে, সেই সকলোবোৰ জেৰক্সৰ কাম কৰি দিলোঁ। আৰু ফাইনেলি মই দাদাজনক ফৰ্ম ফিল আপটো কৰি দিলোঁ। ফৰ্ম ফিল আপটো কৰি দিয়াৰ পিছত কেইটামান বাইদেউ আহিছিলে যাৰ আধাৰ কাৰ্ড লৈ বেংকৰ একাউণ্টটো লিংক কৰিব লাগে। কাৰণ যিহেতু এতিয়া অৰুণোদয়ৰ যোনটো 8,000 টকাটো আছে, এইটো সোমাব। সেইটো কাৰণে আধাৰ কাৰ্ড লৈ বেংকৰ একাউণ্টটো লিংক কৰাটো কম্পালচৰি লাগিবই, নহ'লে টকাখন নোসোমাব। সেইটো কাৰণে সকলোবোৰ বাইদেউ আহি পেলাই মোৰ ইয়াত আধাৰ কাৰ্ড লৈ বেংকৰ একাউণ্ট লিংক কৰি আছিলে। আৰু কেইটামান ষ্টুডেণ্ট আছিলে যে পোষ্ট অফিচৰ ফৰ্ম ফিল আপটো কৰিব আছিলে।